নিকা যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ বাসগৃহত নৱপ্ৰজন্মৰ ভোটাৰ দীৰ্ঘ সময়ত মত বিনিময় দুয়ো পক্ষৰ যোৰহাট সমষ্টিৰ যথেষ্ট উন্নয়ন হৈছে আৰু এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব বিচাৰে নৱপ্ৰজন্মৰ ভোটাৰে আৰু এয়া দেখিবলৈ পোৱা গৈছে নিকা যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ বাসগৃহত এনেদৰে নৱপ্ৰজন্মৰ ভোটাৰসকল উপস্থিত হৈছে দীৰ্ঘ সময় মত বিনিময় দুয়ো পক্ষৰ যোৰহাট সমষ্টিৰ যথেষ্ট উন্নয়ন হৈছে এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব বিচাৰে এইসকল নৱপ্ৰজন্মৰ ভোটাৰে यंग जेनेरेशनर সকলে নিজৰ এটা চিন্তা আছে কি ধৰণে থাকিলে তেওঁলোকে আগলৈ ওপৰলৈ যাব পাৰে এটা জেনজেডৰ যেটো কথা কৈছে এটো নতুন এটা কনসেপ্ট who knows after 3 or 4 years another concept আহি যাব পাৰে কাৰণ আমি কিন্তু সেই কনসেপ্ট বিলাকৰ লগত আমি তেওঁলোকৰ সেই কনসেপ্টটো আমি ৰেসপেক্ট কৰিব লাগে ভাল নাপালেও ৰেসপেক্ট কৰিব লাগে যাতে তেওঁলোকে নিজে কিবা এটা কৰাত আমি সিনিয়ৰ মানুহবিলাকৰ কথা হৈছে তেওঁলোকক ডিস্টার্ব কৰা নহয় তেওঁলোকে কিবা এটা কনসেপ্ট যদি পাইছে তাত যদি মই বেয়া ভুল দেখিছো সেইটো মই কৈ চাব পাৰো কিন্তু তেওঁলোকে যদি এটা মানে হেতু যদি কন্টিনিউ কৰিব খোজে আমি একো তাত বাধা দিলে তাৰপা একচুয়ালি লাভ নহয় আৰু আজিকালি লৰাছলি মোৰ চলি আছে তাহাঁতি মানে নিজৰ এটা ইচ্ছা থাকে সেই ইচ্ছাক আমি বাধা দিব নালাগে আমাৰ দিনত দেউতা মাৰ আমি বাধাটো সদায় মানিছিলো কিন্তু আজি জেনাৰেশনে যেহেতু তেওঁলোকে কিবা এটা কনসেপ্ট আমাতকে বহুত জ্ঞানটো পৰিখৰ বাহিল সেইকাৰণে দেউতাক মাকে যদি কিবা এটা কয় যিটো তেওঁলোকৰ কাৰণে একসেপ্টেবল নহয় তেওঁলোকে একসেপ্ট আমাৰ মানুহে বেয়া পাব নালাগে মই ইয়ং এজৰ পৰা পলিটিক্সত আছিলো মই কৈছো তেওঁলোকক নৰ্থ ইষ্টৰ যিটা ষ্টুডেন্ট আমি ইউনাইটেড হৈছিলো নাগা ষ্টুডেন্ট ফেডাৰেশন এমজেপি মিজু জোৰাই পল কাৰ্বি আংলং ষ্টুডেন্টছ ইউনিয়ন মণিপুৰ দুটা অৰ্গানাইজেশ্যন আছিল অল মণিপুৰ ষ্টুডেন্টছ ইউনিয়ন আমছো অল মণিপুৰ ষ্টুডেন্ট কোঅৰ্ডিনেটিং কমিটি যিখিনি ট্ৰাইবেল মানুহ আছিল তেওঁলোকৰ এই কমিটিবিলাক নাগা ষ্টুডেন্ট ফেডাৰেশন অৰুণাচল প্ৰদেশ ষ্টুডেন্ট ইউনিয়ন আমি সব গোট খাই পেলাই অসম আন্দোলনত আমি তেওঁলোকৰ পৰা সাপোৰ্ট লৈছিলো আৰু তেতিয়া মোক তেওঁলোকে জেনেৰেল সেক্ৰেটাৰী হিচাপে কৰিছিলে আৰু সেইকাৰণে মই ইয়ং জেনাৰেশনৰ কথাবিলাক বুজি পাওঁ মই তেওঁলোকৰ আমিও দেউতা অবাধ্য হৈছিলো কিছুমান কথাত কিন্তু আমি অসমৰ ভালৰ কাৰণে হৈছিলো নিজৰ স্বাৰ্থত নহয় আজি ল'ৰা-ছোৱালীবিলাকে নিজৰ কথা ভবাৰ লগে লগে দেশখনৰ কথা অলপ হলেও ভাবে আগতকে বেছি কাৰণ টিভি মিডিয়া যেটো আছে মিডিয়া যেটো আছে তাৰ সোশ্যাল মিডিয়াটো আছে গতিকে তেওঁলোকে কিছু কথা ভাবে আৰু আমি তেওঁলোকে ভবাটোত বৰকে নো ক'ব নালাগে তেওঁলোকক প্ৰথমে ভাবিবলৈ দিব লাগে মোৰ ছোৱালী আছে মই কেনে কৈছো ভাবিবলৈ দিয়ক না নতুন কিবা এটা কনসেপ্ট বিচাৰিছে তেওঁলোকক অকমান দুই এটা খুদিব পাৰি মাজে মাজে ৰিপেন্টেন্সটো আজিকালি ল'ৰা-ছোৱালীয়ে কৰে নকৰাকে নাথাকে কিন্তু তেওঁলোকে নতুন কনসেপ্টত যদি পিতামাতাই হওক বা অন্য বা টিচাৰে যদি খেলি মেলি কৰে মনটো বেয়া পায় ইণ্ডিপেন্ডেন্ট মাইণ্ডটো আছে আগতকে এতিয়া ল'ৰা-ছোৱালী বহুত ইণ্ডিপেন্ডেন্ট নাই আৰু উই শুড ৰেসপেক্ট